প্রবেশ করুত কৃষ্ণ সক্রান্ত কামকোতিজিত জগত পালকু দেব দুষ্ট দানব দারক সাধু বান্ধব प्रभु संगीत राखी तुरा ताल एक ताल দুষ্ট দমন পালন করি এই ধরায় ধামত থাপিছো ধর্ম ঈশ্বর পরম
अनादिरुदिर गोविन्द सर्वकारणा सर्वकारणा कारणा सर्वकारणा कारणा सर्वकारणा कारणा सर्वकारणा। এইবার দেখিব জগতে বন্ধুত্বৰ অতুল নিদৰ্শন। আমাৰ পৰম ভক্ত বিপ্ৰ দামোদৰ নামে খ্যাত সুদামাই আমাৰে নাম জপে নিৰন্তৰ। অতি শীঘ্ৰে তেওঁ সবে হ'ব আমাৰ সাক্ষাৎ। আনহাতে আমাৰ ভৃত্য জয় আৰু বিজয় অন্তিম জন্ম লাভ কৰিছে এইবাৰ। তেওঁলোক দুয়োৰে মুক্তি ক্ষণ পালেহি ওচৰ। তাৰ লগে লগে আন অত্যাচাৰীৰ পতন ঘটাই ধৰিত্ৰীৰ ভাৰ মই কৰিম লাঘৱ। যাওঁ এবে নিজ কৰ্মত হওঁ অগ্ৰসৰ। হে ভকত সলনিধু, হে ভকত সলনিধু, হে কয়ু ধাৰি ধাৰি নাৰায়ণ নাৰায়ণ নাৰায়ণ। নারায়ণ
ব্ৰহ্মৰ মানৱ পুত্ৰৰূপে জন্ম লভি প্ৰভু তুম গুণানুকীৰ্তন কৰি ফুৰিছো এই সংসাৰৰ মাজে। অদ্ভুত লাগে ভাবি বিলোমিত হওঁ কল্পনা তব মানৱী জনম। হে প্ৰভু জন্ম লভি তুমি হৌ অন্ধকাৰ কাৰাগাৰত শূন্য কৰিলা মাতৃ হৃদয়। শৈশৱৰে পৰা নানা ৰূপে লীলা কৰি প্ৰভু তুমি জগতত পৰিচিত হলা প্ৰাণ কৰ্তা ৰূপে। হে প্ৰভু কি যে তোমাৰ বিচিত্ৰ লীলা প্ৰভু। এবে আমি তোমাৰ চৰণত সেৱা জনাই দ্বাৰকাৰ দিশে অগ্ৰসৰ। ভজো বিন্দরে পাবে কিন্তু বিন্দর পাবে নেরিবা প্রভু জীবনে মরণে জীবনে মরণে ভজু গোবিন্দর পাবে কিন্তু গোবিন্দর পাবে
কুন্দিল কুঁৱৰী মই আছিলো এদিন জগতৰ গুৰু বিশ্ব বন্দিত মোৰ প্ৰাণৰ দেৱতা কৃষ্ণৰ চৰণ চিন্তি আছিলো সৰ্বদা সেয়েহে শিশুপাল জৰাখণ্ডৰ দৰে ৰাজেন্দ্ৰ মণ্ডলীক কৰি পৰিসাৰ ভাতৃ মোৰ ৰুক্মবীৰৰ বিৰুদ্ধাচৰণ কৰি মোৰ প্ৰাণৰ দেৱতা যদুনাথক মই স্বামী ৰূপে কৰিলো বৰণী স্বয়ম্বৰৰ মাজে সেয়েহে আজি মহা সুখে মহা আনন্দেৰে কটাইছো জীৱনী দুৱাৰকা নগৰী সঁচাকৈ ধন্য মই এই সাৰ্থক জীৱন নাথ অভাগীৰ সেৱা কৰিবা গ্ৰহণ উঠাবি এই কি নাথ কিয় দেখো তব বিষণ্ণ বদন কওক স্বামী কি চিন্তাই বিফল কৰি তুলিছে আপোনাক নাথ ভক্তৰ দুৰ্দশা দেখি মই আজি বৰ অস্থিৰ হৈ পৰিছো নাথ খুলি দিয়ক ৰহস্য দুৱাৰ কওক ভাঙি পাতি কোন সেই মহাভক্ত যাৰ বাবে অনন্ত প্ৰভু জনাৰ্দনৰ হৃদয়ে কৰিছে হাহাকাৰ নাথ সুদামা নামেৰে আছে দৰিদ্ৰ ব্ৰাহ্মণ মহাভক্ত বাল্যবন্ধু মোৰ বাল্যবন্ধু অপ্ৰিম শান্তিপনী গুৰুৰ গৃহত একেলগে লভিছিলো দুয়ো বিদ্যা শিক্ষাৰ জ্ঞান সংসাৰৰ মায়াৰ দুখৰ শৃংখলিত আজি তেওঁ বাস কৰে ভগা পূজা খুজি মাগি যি পাই তাৰে ক্ষুধা কৰে নিবাৰণ একান্ত মনে মোৰে নাম জপে নিৰন্তৰ দয়াময় ভক্তৰ ওপৰত আপোনাৰ কৃপা দৃষ্টি কিয় কৰা নাই বৰ্ষণ না সুদামাক মই কৃপা কৰিবলৈ সদায় প্ৰস্তুত কিন্তু সুদামাই যে সেই সুযোগ মোক আজি পৰ্যন্তলৈকে দিয়া নাই প্ৰিয়ে না সুদামা নহয় কোনো সাধাৰণ মানৱ পৰম ব্ৰহ্ম জ্ঞানী জিতেন্দ্ৰিয় তেওঁ জানে ভালদৰে তেওঁ দৰিদ্ৰতা তেওঁৰ কৰ্মফল মোৰে নাম জপে যদিও কোনোদিন কৰা নাই কোনো দানৰ অনুৰোধ যিদিনাই তেওঁৰ দুখ দূৰ কৰিবলৈ মোক আহ্বান কৰিব তুৰন্তে মই তেওঁৰ দুখ কৰিম মোচন এটা কথা কিন্তু মই এতিয়াও বুজা নাই আপোনাৰ পৰম মিত্ৰ হৈও কতদিনে আপোনাৰ সাক্ষাতৰ বাবে অহা নাই কিয় না সুদামাই মোক সাক্ষাৎ কৰিবলৈ সংকোচ বোধ কৰে জানোছা লজ্জিত হওঁ মই জানোছা ম্লান হৈ আমাৰ বন্ধুত্বৰ গৌৰৱ ধন্য সুদামা ভক্তিৰ দোলেৰে বান্ধিলা তুমি জগতৰ প্ৰতি নাথ আপোনাৰ সেই পৰম মিত্ৰ ভক্ত সুদামাৰ সাক্ষাৎ পাবলৈ মোৰ ইচ্ছা ঘনে ঘনে হৈছে জাগ্ৰত না তোমাৰ ইচ্ছা অতি শীঘ্ৰে হ'ব পূৰণ বুজিছো লীলাময়ে নতুন
যেতিয়া আমাৰ ইচ্ছা পূৰণ হ'বলৈ বেছি বাৰু ব'লক স্বামী, এতিয়া খন্তেক কৰিব বিশ্ৰাম। ব'লা প্ৰিয়ে। अमर मंडली দেৱৰাজ, इंद्रमय अधिपति हरक धामन देवताई सदन करी देवता सकलक अर्पण करिले सृष्टि रक्षार भार अमृत पान करी अमरत्व लभिलो जदिও राखिब পৰা নাই আমি देवतार गौरव কতবার দৈত্য দানবৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা ভুগিছো আমি দেৱতা সমাজে। দেৱৰাজ, কিয় এনে দুৰ্বল চিন্তাত দিছে প্ৰশ্ৰয়? দুখৰ পাছত সুখ আহে নিয়ম জগতৰ, আন্ধাৰৰ পাছত পোহৰ অৱশ্যেই নামে। বৰ্তমান আমিতো সুখতেই আছো। আৰু দেৱৰাজ, স্থিতি প্ৰলয়ৰ গৰাকী যিজন, সিজনৰ অপাৰ কৰোণা আমাৰ ওপৰত। তেনেস্থলত কোনে কৰিব পাৰে উপকাৰ দেৱতা সমাজক? দেৱৰাজ, বৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ। ৰুদ্ৰ নন্দন কাৰ্তিক মই দেৱ সেনাপতি প্ৰয়োজন হলে পুনৰ প্ৰবল ধুমুহা বোৱাই যোগ্যতাৰ দিন পৰিচয়। কত হত দৈত্য দানবে রুদ্র মূর্তি ধরি ওরা দিলে আমাক কতবার আত্মগোপন করি দেবতা সকলে অনাই বনাই পড়িছিল ভিক্ষারি বেখেরে দেব রাখি ধন্য হয় দৈত্য দানবে বারে বারে দেবতার কার্যত
কাৰণ আইন ব্যাঘাত দেৱৰাজ সেয়েহে দেৱগণ সততে সংশয় ভাৱ মোৰ লাগে অন্তৰত দেৱৰাজ ভৱিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাই উচিত হ'ব বুলি মই ভাবো দেৱৰাজ আজি অমৰাৱতীৰ আনন্দৰ কিৰণ যদিও বা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপিতো অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই দেৱতাক কোনো অপকাৰ সেইবাবে দেৱৰাজ মিছাতে নহ'ব স্থিৰ দেৱগণ দেৱৰাজ তোমালোকৰ প্ৰবোধ বাণীত আনন্দিত হলো মই তথাপিতো দেৱগণ কিয় জানো মন মোৰ নহয় উজ্জ্বল দেৱৰাজ কাৰ্তিক যদিহে এতিয়াও আছে আপোনাৰ মনত সংশয় ভাৱ কৰো এক নিবেদন অনুমতি দিয়ক কোৱা কাৰ্তিক আনন্দেৰে দিছো অনুমতি দেৱৰাজ সমূহ দেৱতা মন্ত্ৰিত আয়োজন কৰো এক বিষ্ণুৰ যজ্ঞ সম্পূৰ্ণ হলে অমংগলৰ চিহ্ন মাত্ৰাও নাথাকিব এই অমৰাৱতীপুৰত ধন্য ধন্য কাৰ্তিক উচিত পৰামৰ্শ তুমি কৰিছা প্ৰদান অচিৰতে এই আয়োজন কৰিম আমি বিষ্ণু যজ্ঞৰ শুনা দেৱগণ সদা সষ্টম হৈ থাকিবা শত্ৰু প্ৰত্যুত্তৰৰ বাবে তাৰ বাবে নহব চিন্তিত আহে যদি কোনো শত্ৰু অমৰাৱতী দিশে অৱশ্যে তাক কৰিম বিনা বখানো তোমালোকৰ অতুল বীৰত্ব অজে অবীৰ কাৰ্তিক যাৰ সেনাপতি বৰুণ পৱন যম আদি মহাবীৰগণ যাৰ সহচৰ সেই দেৱৰাজ ইন্দ্ৰই কিয় বাৰু চিন্তিত হব কাৰণ বলা দেৱগণ আজিলৈ সভা কাৰ্য ইমানতে কৰো সমাপন ভাল দেৱৰাজ দৈত্যৰাজ মনত পৰিলে মোৰ ৰুক্মিণীৰ হয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা শৰীৰত সৃষ্টি হয় মোৰ তীব্ৰ উত্তেজনাৰ গলে প্ৰতি ক্ষুধাৰ অগ্নি দপ 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 তাৰে লেলিহানি শিকাই চৰকাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড
অপমান 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 এখন অপমান পালো রুক্মিণীর হয়ম্বরত প্ৰবল প্ৰতাপী দৈত্যৰাজ খালবৰৰ সন্মুখত কৃষ্ণ প্ৰজ্বলিত অগ্নিৰ সন্মুখত কৃষ্ণ মাত্ৰ বন্তিৰ সদি দৈত্যৰাজ কৰে যদি আপুনি আদেশ পৰাজিত কৰি শিলৰ খণ্ড কৃষ্ণ আপোনাৰ শৰণত কৰিম অৰ্পণ। ধন্য ধন্য দুমন্ত উপযুক্ত সেনাপতি তুমি শালবনিপতিৰ কিন্তু কিন্তু সেনাপতি সামান্য নুহে হেতু কোহল কৃষ্ণ মায়াৰ চাতুৰি কৰিলে আৰম্ভ নোৱাৰে সৃষ্টিব কেবে তাৰ সন্মুখত সুদৰ্শন অস্ত্ৰ নামৰ এক মাৰাত্মক অস্ত্ৰ আছে তাৰ হাতত প্ৰহাৰ কৰিলে অস্ত্ৰ কাটি যুদ্ধাই একে কেৱল ভূত অন্ধকাৰ থাকিলে থাকক চক্ৰ কৃষ্ণৰ হাতত এই দুমন্ত ৰাস্তাৰ মহাৰাজে শূন্য হব কৃষ্ণ চক্ৰ দৈত্যৰাজ শক্তি বুদ্ধি আৰু বিচক্ষণতাৰ আপোনাৰ সমতুল্য নাই কোনোজন দৈত্যৰাজ আপোনাৰ সমতুল্য হব নোৱাৰে কোনোজন এই কথা অস্বীকাৰ নকৰো সেনাপতি দৈত্যৰাজ জৰাখণ্ডৰ ভয়ত ত্ৰস্তমান হৈ আশ্ৰয় ললে গৈ কৃষ্ণই মথুৰাবাসীৰ হমে সমুদ্ৰৰ মধ্যত কিন্তু কিন্তু কি দৈত্যৰাজ হিমালয় কৃষ্ণৰ কালা জবলৰ দৰে পৰাক্ৰমী যুদ্ধক চানলাৰ সহায়েৰে নিৰ্মম ভাৱে ঘটালে পতন কৃষ্ণই আজি বজ্ৰাঘাত কৰিছে আমাৰ হীৰত দ্বিতীয় মহান পুৰুষ বুলি জগতত সি দিছে পৰিচয় সঁচা মহাৰাজ মূৰ্খ মানৱ আৰু সেই কুপুতীয়া দৈত্যৰ সমাজে দেৱৰো দেৱতা আৰু জগতৰ ঈশ্বৰ বুলি কৃষ্ণক কৰে অৰ্চন প্ৰাৰ্থনা আৰু আৰ্য ৰঘু বুলি আমাক পদে পদে কৰে উপহাস দেবতা মানব মিলি আমার বিরুদ্ধে ঘোর ষড়যন্ত্র করে দেবতা চলনারে অমৃত পান করি লবি আমার আত্মা তিলকর মধ্যত স্থান লবিছে প্রতাপ কর দৈত্যপতি চাও দ্বারকা করি আক্রমণ রাখার চেষ্টা করে তিনর্ঘর মাঝত লয়ার ধামাগ্নিময় জলাম বিখান সেনাপতি
সভা মাঝে বিপ্রদামোদর হরিহে বিষাদিত মনে ইটো করিলা গমন হরিহে বিষাদিত করিলা পাইলা গোয়া সভার ভিতর হরিহে রাম হরি রাম হরি ভোলা সর্বজন হরি হে রাম হরি হে রাম হরি ভোলা কৃষ্ণ 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 লীলা ধবরা
সাজে বিপ্রধান গিরি আদি বিষাদিত মনে তু করিলা গমন বিষাদিত মনে তু করিলা গমন আরে দেখি মতে পাইলা গয়া সভার ভিতর এহি মতে পাইলা গয়া সভার ভিতর রাম হরি রাম হরি ভোলা হরব জনয়ারে রাম হরি রাম হরি ভোলা হরব জনয়া সুশীলা সুশীলা স্বামী সুশীলা স্বামী স্বামী আমাৰ জীৱনলৈ কোনো কালে সুখ নাহিব নেকি এমুঠি অন্ন এখনি বস্ত্ৰৰ বাবে আজি আমি কৰিছো হাহাকাৰ সন্তানৰ সুধাটোৰ মুখ দেখি কান্দি কান্দি কত বিনীত ৰজনী কৰিছো পাৰ হে প্ৰভু এয়া তোমাৰ কেনে লীলা কি এনে অপৰাধ কৰিলো আমি তোমাৰ কাষত যাৰ বাবে দিছা ইমান দাৰুণ কষ্ট নকৰিবা কন্দন সুশীলা দেখো যদি অশ্ৰুহাৰা তোমাৰ চকুত হৃদয় মোৰ হয় বিগলিত তুমিতো জানা সুশীলা অদৃষ্টৰ লিখন নহয় খণ্ডন পূৰ্ব জন্মৰ কৰ্মফল ভুঞ্জিছো মাথো এই জনমত এইবোৰ সকলো প্ৰভু ইচ্ছা সুশীলা স্বামী প্ৰতিনিতে আমি অনাহাৰে থাকিব লাগে প্ৰতিদিনে দুখত অতিবাহিত কৰিব লাগে এয়া জানো প্ৰভুৰ ইচ্ছা
পৰিস্থিতিত আনন্দ মনেৰে থাকিব লাগে সুশীলা। স্বামী ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই, পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই, নিদ্ৰাৰ কোলাত আশ্ৰয় লভোতেও ভৱিষ্যতৰ চিন্তাই মন বিমোহিত কৰে। এনে পৰিস্থিতিত কোনে আনন্দ মনে থাকিব পাৰে না? কোনে? সকলো বিধিৰ লিখন সুশীলা। পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো ইহ জনমত। কিন্তু আপুনিয়ে কওক স্বামী, আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে? কিয়? আপুনি কৃষ্ণৰ নাম জপে সৰ্বদাৰে। আপোনাৰ প্ৰভু কৃষ্ণকৈ কওকগৈ, আমাৰ সকলোৰে পাপৰ ফল ক্ষীৰ পাতি ল'বলৈ মই প্ৰস্তুত আছো। মাথো আমাৰ দুখ কৰক নিবাৰণ। নাই সুশীলা, তেনে কথা নকবা মোক দুনাই। স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো কদাপি সুশীলা। মই তেওঁৰ ভক্ত। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মিত্ৰৰ সন্মুখত কৰো যদি দান ভিক্ষা, নহবনে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্মত? স্বামী কলংক কালিমা নালাগিবনে ভক্তৰ নামত? স্বামী পৰম প্ৰভু কৃপা লাভ কৰি যদি আমাৰ জীৱনত উন্নতি ঘটে, তাত আপোনাৰ ক্ষতি ক'ত? নাৰী হৃদয়ৰ ব্যাথা আপুনি উপলব্ধি কৰিব পৰা নাই স্বামী। আপুনি উপলব্ধি কৰিব পৰা নাই। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি কান্দি কত বিনিদ্ৰ ৰজনী কৰিছো পাৰ। সেই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম। সেই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম স্বামী। সুশীলা, ধৈৰ্য ধৰা সুশীলা। জাতিত ব্ৰাহ্মণ মই, মোৰ ধৰ্ম মানৱ জাতিক সুশিক্ষা সুপথ দেখুওৱা। ক্ষুদ্ৰৰ স্বাৰ্থৰ লালসাত মিত্ৰৰ সন্মুখত দান ভিক্ষা কৰা মোৰ ধৰ্ম বিৰোধ স্বামী। ইয়াকেই মাত্ৰ জানি থোৱা সুশীলা, সংসাৰৰ সকলো জীৱই পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিবই লাগিব। স্বামী এনেকুৱা মৰ্মভেদী জ্বলা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ। ভাগ্য আৰু ঈশ্বৰে মিলি দুগুৰ খেলা খেলিছে আমাৰ নামে স্বামী। দুগুৰ খেলা খেলিছে। সুশীলা, ভাগ্যৰ পৰীক্ষাত কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই। মিছাতেই মোৰ প্ৰভুক দোষাৰোপ নকৰিবা। মোৰ প্ৰভু উদাৰ আৰু মহান। আমাক এনে জীৱন প্ৰভুৱে দিছে। আমি তেওঁৰ বাবে এই মনুষ্য জীৱন কৰিছো ধাৰণ। এয়া জানো জীৱন? এনে জীৱন
এনে জীৱন মই কাহানিও কামনা কৰা নাছিলো স্বামী মই কাহানিও কামনা কৰা নাছিলো সুশীলা মোৰ প্ৰভু সুবিমল আকাশৰ দৰে বিশাল আৰু বৃক্ষৰ দৰে মহৎ যদি ভাগ্যদেৱী সুসম্পন্ন নহয় ভাগ্যত যদি অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে স্বামী অকণমান শান্তিৰ আশা কৰি এন্দুন কৰিছো কিমান সহিম কেনেকৈ সহিম পতি পুত্ৰৰ সোধাটোৰ স্বামী আহক আজিও গৃহত অলপমান জল আছে তাৰে আজি কৰিম নিবাৰণ আহক স্বামী আজিও সোধা জলেৰে কৰিম নিবাৰণ আহক স্বামী আজিও জলেৰে কৰিম নিবাৰণ আহক স্বামী আজিও জলেৰে কৰিম নিবাৰণ হে মোৰ আৰাধ্য দেৱতা সহিছো মই নিতেই পত্নী কান্দোন দিনহীন ভক্ত মই জানো পূৰ্ব জন্মৰ কৰ্ম ফল ভোগ কৰিছো মই সঞ্চাৰত সেই কৰোণা নিদান অন্ন বস্ত্ৰ ধন সোণ একোকেই নালাগে মোক লাগে মাথো তবৰ ৰাতুল চৰণ দেখা দেখা ঘরে জনে ঈশ্বর লীলা ধন জন বিপুল সম্পদ সকলো অসাৰ সাৰ মাথো আমাৰে নাম শান্তি সঞ্জীৱনী যিজনে আমাৰে নাম জপে নিৰন্তৰ তেনেজনে ভালদৰে চিনি পায় আমাক আমিও অশেষ কৃপা কৰি তেওঁ দগ্ধ হিয়া কৰিছো শীতল মুকুন্দ মুরারি তুমি হেরা পতিত পাবন তোমারে না জয় যদুপতি অগতির গতি হে তোমার নাম ললে হে পাপি পাই গতি হে তোমার নাম ললে
শুনিছো দেৱৰক্ষী গীতৰ ধ্বনি। মুকুন্দ মুৰাৰী তুমি হে ৰাম, পতিত পাৱন তোমাৰে নাম। জয় যদুপতি ভগতিৰ গতি, তোমাৰ নাম ল'লে পাপী পাই গতি, তোমাৰ নাম ল'লে পাপী পাই গতি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে প্ৰভু, এই নিষ্কিং নাৰদৰ সেৱা গ্ৰহণ কৰ। উঠা দেৱৰক্ষী, তোমাৰ আগমনত অতিকে হলো আনন্দিত। প্ৰভু, দেৱৰক্ষী, তোমাৰ সবে আলোচনা কৰি তৃপ্তি লভো অন্তৰত। প্ৰভু, দেৱৰক্ষী, মোৰ বাক্যত তুমি সন্দেহ কৰিছা? প্ৰভু, তেনে কথা কিয় কয় হে লীলাময়? জগত পালক নাৰায়ণক সন্দেহ কৰি কিয় ডুবি মৰো পাপ সাগৰত প্ৰভু? দেৱৰক্ষী, প্ৰভু, তোমাৰ অবিহনে আমি অপূৰ্ণ। তুমি আমাৰ কেনেকে শিৰত ধাৰাসাৰে ঢালি দিয়া হৰিনাম অমৃতৰ ধ্বনি। পান কৰি তৃপ্ত হওঁ মই, তৃপ্ত হওঁকে জগতবাসী। হে মোৰ প্ৰাণ গোপাল, হে দীনবন্ধু প্ৰভু, এনে কোৱাচোন সৃষ্টিৰ সংবাদ। শুনক প্ৰভু, সৃষ্টিৰ সংবাদ। দৈত্যৰিপতি শালবৈ ৰুক্মিণীৰ স্বয়ম্বৰৰ সময়ত পোৱা আপোনাৰ হাতৰ জ্ঞান অপমানৰ সুযোগ লৈ মহাদেৱৰ পৰা মহাশক্তি কৰিছে ন। ভীষণ দুৰ্যোগ মিলিব জগতত, উঠিব তৰংগ কাঁপিব বসুধা। নাৰায়ণ নাৰায়ণ। বুজিছো, লীলাময়ে নিশ্চয় নতুন যুগৰ মেলিছে পাতনি। পিছে প্ৰভু, বৈকুণ্ঠ দ্বাৰক্ষী জয় আৰু বিজয়ে তিনি জনম ধৰিলে, কোৱা নাই জানো তেওঁলোকৰ মুক্তি পথ সমাগত? বৈষ্ণৱ দুখ কৰি পতন ঘটিছিল জয় আৰু বিজয়। সেই পুনৰ জন্ম লবি মৰ্ত্যৰ ধামত বিষ্ণুবলী ৰূপে। সত্যত বিশ্ব সৱাল মুনি ঔৰসত দিতিৰ গৰ্ভ দৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ৰূপে হল আবিৰ্ভাৱ। বৈৰীভাৱে চিন্তা কৰা মই বৰাহ আৰু নৃসিংহ অৱতাৰ ধৰি ধাৰণ কৰিলো দুয়োকে নিধন। বিশ্ব সৱাল মুনি ঔৰসত ৰক্ষা কন্যা নৈকুশী গৰ্ভ ৰাৱণ আৰু কুম্ভকৰ্ণ নামে লভিছে জনম। ৰাম অৱতাৰত দুয়োকে সন্মুখৰণত কৰিলো নিধন। পুনৰ দাপৰত চেদিৰাজ দম্ভুকৰ পুত্ৰ শিশুপাল আৰু কলিংগ পুত্ৰ দণ্ডবক্ৰ নামে লভিছে জনম। নিজ হাতে দুয়োকে কৰি নিধন, পুনৰ বৈকুণ্ঠত কৰি স্থাপন। নাৰায়ণ নাৰায়ণ। ভক্ত ৰক্ষাৰ হেতু ভক্তৰ মুক্তি। হে প্ৰভু, কি যে তোমাৰ বিচিত্ৰ লীলা। কোনে পাই তাত আদি
প্ৰভু এনেই আমি তোমাৰ চৰণলৈ শত কোটি প্ৰণিপাত জনাই বিদায়হে মাগিলো। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদি ৰুধি গোবিন্দ সর্বকারণ নগরে দেখিলু নয়নে দৈবকী নন্দন হরি তুজু রাতুল রণতে পুনর্নু পূর্বাছে নারায়ণ নারায়ণ হেরু নিজু নুজুনু করি হেরু নুজুনু করি দ্বারকার নগরে দেখিলু নয়নে দৈবকী নন্দন হরি তজু রাতুল শরণতে পুনর্নু পূর্বাছে নুজুনু করি নুজুনু করি হরি রাম রাম কৃষ্ণ রাম 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 হরি রাম যাও এবে ময়ো নিজ কৰ্মত অগ্ৰসৰ Dina, Teddy, Teddy, no. Green out, that's stone.
ভাতৃবিদুরথ দাদা সমগ্র মেদিনী মাঝে আসে জানো কোন প্রতিদ্বন্দ্বী যুদ্ধ আমার অখিম বীরত্তরে কতবার বিরুদ্ধশ্রয়ী রাজেন্দ্র মন্ডলী করিল তোমারতি নিহঙ্গ ভাবে অজস্র অজস্র আথন্তর ঘটানো সৃষ্টির বুকুর কোন বীরে ধুয়ারিরে আমাক করিবা পারাস আমার বীরত্বর স্তম্ভিত হয় খুরাখুর বাকি কাল রূপী গ্রহ ইচ্ছা দিয়ে আবার আমার এই প্রতিদ্বন্দ্বী নিপতি হাকলে আমার রখিম ভক্তিক বাধা দেওয়ার ক্ষমতা নাই কোনো জনার এই জগতর। আমার দুরন্ত বীরত্বে তীব্র তরঙ্গর সৃষ্টি করেছে আকাশে বতাহে পৃথিবীর জীবন হত্যা অন্ধকারত নির্মজিত কেবল আমার ভাবে ভাতৃবিদুরথ দাদা যদিও মই অধীশ্বর কুরুখ রাজ্যর যদিও সন্ত্রাসিত মোর ভয়ত পৃথিবী মাখি তথাপিতো মন মোৰ অতিকে অশান্ত ভয়। দাদা ভয় হে মোৰ নমস্য ভাতৃ কিবা হেতু এনে মূৰ্তি তুমি ধৰিছা ধাৰণ প্ৰকাশ কৰা ভাতৃ তোমাৰ চিন্তাৰ কাৰণ কৰিছো প্ৰতিজ্ঞা মই তোমাৰ সন্মুখত নহে যদি সাধ্যৰতে নিবাৰি তোমাৰ ব্যথ হৃদয়ৰ শান্তিময় লোভিম অন্তৰত স্নেহৰ ভাতৃ মোৰ দাদা অন্তৰত চলে মোৰ অগণি প্লাবন আপোন ধিক্কাৰে অন্তৰ মোৰ স্তৰে স্তৰে কৰিছে বিদ্ধ অকৰ্ম নিৰ্জীৱ দৰে ৰাজ্যবাসী কৰিছো শাসন দন্তবক্ৰ নামৰ জন অযোগ্য নিষ্প্ৰভ আজি মোৰ বীৰত্ব আৰু পৰাক্ৰম লবলে প্ৰতিঘাত এই শিৰাময়ী ৰখাল কৃষ্ণৰ ওপৰত কৃষ্ণ আশ্ৰয় সুখৰ কুলত বুজিছো দাদা তোমাৰ উন্মাদনাৰ কাৰণ মিছাতে অস্থিৰ নহব দাদা অৰগৰ ৰজা ইন্দ্ৰতকৈও শক্তিশালী তুমি তেনেস্থলত কিয় চিন্তা কৰা সেই ৰখাল কৃষ্ণৰ বাবে হয় দাদা মনত পৰে যদি মোৰ সেই ৰখাল কৃষ্ণৰ নাম কৃষ্ণ তুমি জ্বালিও দে প্ৰতি খুদাৰ দাবানল কৃতজ্ঞৰ দৰে সকলোৱে কয় কৃষ্ণ হেৰু জগতৰ ঈশ্বৰ কোৱা ভাই কোন হাতে স্বীকাৰ কৰো মই কৃষ্ণ হেৰু জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণই পৰৰ বাগদত্ত কন্যাক নীলাৰ্জভাৱে হৰণ কৰিছিল স্বয়ম্বৰৰ পৰা শ্ৰীকৃষ্ণই নিষ্পাতলক হত্যা কৰিছিল ক্ষমতাৰ লোভত হে কৃষ্ণ কি তাৰে হ'ব পাৰে জগতৰ ঈশ্বৰ ভাই দাদা
ঈশ্বর হেই রাখাল কৃষ্ণর বাজার। কৃষ্ণ ও কৃষ্ণ, কৃষ্ণ এটা তুচ্ছ ক্ষুদ্র মানব মাত্র, লাভ করি অল্প সন্মান সেই পৃথিৱীৰ মূৰ্খ মানৱৰ পৰা এই ৰখাল কৃষ্ণই নিজকে ভাবে সৰ্বশ্ৰেষ্ঠ বুলি। হে দাদা, কিন্তু এইবাৰ অসহ্য নোৱাৰো সহিব আৰু সেই পাখণ্ডৰ অহংকাৰ। আজ্ঞা দিয়া দাদা, আকাশ বতাহ স্বৰ্গ বৈদ্য কম্পিত কৰি বিশ্বজয় দন্ত বৰ্কধ্বনিৰে চাৰিওদিশে তৰংগৰ সৃষ্টি কৰি আগবাঢ়ো আমি দ্বাৰকাৰ নগৰে। যাদৱ বংশ ধ্বংস কৰি যাদৱৰ অভিমান মাটিত মিলাই নিৰ্শেষ কৰো হে কৃষ্ণৰ জীৱন। স্নেহৰ ভাতৃ মোৰ দাদা, বীর চূড়ামণি, তোমার বাণী উৎসাহিত কৰিছে মোক। তোমাৰ দৰে ভাতৃময় ভাগ্য কমেহে কৰিছিল, আৰু ধন্যময় আৰু ধন্য এই যাদৱ ভূমি। তোমাৰ দৰে ভাতৃ লাভ কৰিছো। প্ৰলয়ৰ দাবানল জ্বলিব চিৰে, ধ্বংস হব যাদৱ ভূমি। যাৰ যাব যাদৱ ভূমি কৃষ্ণ হবে। সকলো বিপ্লৱ এটি দুটি কৰি অহংকাৰী যাদৱ আৰু নীলাজ কৃষ্ণ, সাৱধান। আৰু সেই জগতবাসী সকলোৱে স্থিৰ হৈ চাবা শেষলৈ কিদৰে আমি দুই ভাতৃয়ে এক কৰো কৃষ্ণৰ জীৱন। বলা ভাই দাদা, আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ, আৰু কৃষ্ণ পাই সাৱধান। কৃষ্ণ 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 কৃষ্ণ। কতদিন কত বছর হল পার হল, তথাপিও দৈত্যপতি নাহিল উভতি। লীন তপস্যা আদি দৈত্যৰাজে তপস্যা পৰিপূৰ্ণ হৈ যিদিনা ঘূৰি আহিব দৈত্যৰাজ, সিদিনা কিমান যে আনন্দ লাগিব মোৰ মনত। স্বৰ্গ মৰ্ত্য আৰু পাতাল সকলোতে দিগ্বিজয় কৰি তাৰ নিমিত্তে অধীৰ ভাৱে আছো মহাৰাজৰ আগমনৰ বাবে। সেনাপতি দুমন্ত, দৈত্যৰাজ আপুনি? আজি দেখোন দৈত্যৰাজৰ অপাৰ আনন্দ। আনন্দ কৰা সেনাপতি, আনন্দ কৰা। উৎসৱৰ আয়োজন কৰা
শুভ ৰাজ্যত আনন্দৰ হিল্লোলে মন প্ৰাণ মোৰ উতলা কৰি তুলিছে। কিহৰ নিমিত্তে জানিব পাৰোনে দৈত্যৰাজ? সেনাপতি, দৈত্যৰাজ, যি লক্ষ্য আগত ৰাখি আছিলো অতদিনে তপস্যাত লীন, সেই লক্ষ্য মোৰ হল সম্পূৰণ। হৰ মহেশ্বৰে দিলে মোক মনোমত বৰ, জীৱনৰ প্ৰভাৱত জগতত আজি মোক জিলোতা নাই কোনো জানে। জীৱনৰ প্ৰভাৱত আমি নিজ ইচ্ছামতে তিলুকত কৰিব পাৰিম বিচৰণ। শিৱ দত্ত জেৱৰৰ প্ৰভাৱত আজি আমি তিৰক হব কম্পিত। দৈত্যপতি পলমৰ নেদেখো কাৰণ ঘোষণা কৰি মহাৰ প্ৰলয়ৰ কাল ধুমুহাৰে অগ্ৰৱতীপুৰে আৰু দেৱতাৰ গন্তব্য কৰি মুখে মোৰ ৰণৰ তৃষ্ণা মোৰ কৰোণ মাৰাৰ। তোমাৰ আশা অৱশ্যে হ'ব সম্পূৰণ। সেনাপতি, মহাদেৱে দান দিলে মোক এক অদ্ভুত উড়ন্ত বিশাল ৰথৰ। যি ৰথত উঠি আমি নিজ ইচ্ছামতে তিলুকত কৰিব পাৰিম বিচৰণ। আজি আমাৰ নামত তিলক হ'ব কম্পিত। দৈত্যৰাজ, দৈত্যৰাজ, সেনাপতি, আপোনাৰ কাৰ্যমতে কৰিম সকলো, তাৰে আপোনাক দিলো প্ৰতিশ্ৰুতি। প্ৰথমে ইয়াক বিসৰ্গপুৰ মদকৰ দেৱতাৰ অহংকাৰ ধূলিৰ লগত মিলাই বিতাড়িত কৰিম সিহঁতক অমৰাৱতীৰ পৰা। তাৰ পাছত কৃষ্ণ কৃষ্ণ সঞ্চাৰিত উত্তপ্ত তেজৰ ঢৌ শৰীৰৰ হীৰাই হীৰাই ৰুদ্ৰমূৰ্তিৰে দ্বাৰকাত কৰি প্ৰৱেশ। কৃষ্ণৰ বুকুৰ অমৃতত স্নান কৰি শীতল কৰি মোৰ উত্তপ্ত শৰীৰ। বল সেনাপতি, ৰণসজ্যাৰ দিশে সংগ্ৰসৰ। দেৱতা মণ্ডলী, দেৱৰাজ, অতি শীঘ্ৰে কৰিব লাগিব আমি বিষ্ণু পূজাৰ আয়োজন। হয় যদি সম্পূৰ্ণ বিষ্ণু যজ্ঞৰ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে কেৱে দেৱ সমাজত। সেই দেৱৰাজ, আদেশ যেতিয়া পালো আপোনাৰ অৱশ্যে কৰিম বিষ্ণুৰ যজ্ঞ। সমুদেৱ মণ্ডলী হৈ নিজ নিজ পালি অহাতৰে যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয়। আপোনাৰ আগমনত কৃতাৰ্থ হল আজি দেৱতা সমাজ। দেৱগণৰ
কল্যাণ হওক। দেৱৰ্ষি অকস্মাত আগমনৰ কাৰণ ব্যক্ত কৰক। তেন্তে শুনা দেৱগণ, অচিৰেই অমৰাৱতী মিলিব প্ৰলয়। দেৱৰ্ষি প্ৰহেলিকাৰ কৰি পৰিহাৰ সকলোটি ভাঙি পাতি কৰক প্ৰকাশ। তেন্তে শুনা দেৱগণ, কওঁ সবিশেষ। দৈত্য নিপতি শাল বৈ দিগ্জয় কৰি সূচনা আহিব লাগিছে স্বৰ্গম্ভীৰাই। আহিব লাগিছে স্বৰ্গম্ভীৰাই। বলি কল্পনা কৰিছে অনাৰ্য অসুৰে সন্মুখ আমাৰ মৃত্যুদণ্ড দি থৈ দিম তাক যমৰ আলয়ে। সামান্য শক্তিধাৰী মৈত্যৰ দানৱে কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত? সামান্য নহয় কিন্তু মৈত্যৰ দানৱ। দেৱৰ্ষি কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ বসুমতী তলৈক্য বিজয়ী বৰ লাভ কৰিছে। আৰু কি দেৱৰ্ষি? আৰু বিশ্বশিল্পী মৌৰী দানৱৰ দ্বাৰা নিৰ্মিত এক উদন্ত ৰথ প্ৰদান কৰিছে মহাদেৱে শাল বৈ কৰি। সেই ৰথতেই উঠি আৰু সেই ৰথতেই উঠি যিকোনো স্থানতে যিকোনো সময়তে হ'ব পাৰে উপস্থিত। হৌৱা সেই ৰথতেই উঠি দুৰন্ত বেগেৰে আহিব লাগিছে স্বৰ্গৰ অভিমুখে। মই এতিয়া বিদায়হে মাগিলো দেৱগণ। শুন পুৰন্দৰ মুহুৰাবা সানা। এই পলয় অহংকাৰে আহে দৈত্য শাল বৈ। শুনা শুনা পুৰন্দৰ মুহুৰ বচন, এই পলয় অহংকাৰে আহে অন্তৰ ৰাজন। তেন্তে কি কৰিবা পুৰন্দৰ? উপায় আৰু যদুপতি তাহে শুনিলা দেৱগণ? দেৱৰ্ষিৰ বাণী মৈত্যৰ দানৱে মহাদেৱৰ বৰ লাভ কৰি অমৰাৱতীৰ লালসাত আহিব লাগিছে স্বৰ্গ অভিমুখে। সাজু হোৱা দেৱগণ, সমস্ত ৩৩ কোটি হৈ একত্ৰিত বাধা দিয়া সেই অনাৰ্য দৈত্যক। সঙ্গে চলে যাদৱ গণ
দেখিতে খুবন সঙ্গে চলে যাদৱ কন দেখিতে আর কত ক্ষণে পাইলা গয়া সভাধি তর রাম হরি রাম হরি বোলা হর্ব সন রাম হরি রাম হরি বোলা হর্ব জন সীতা যাদৱ বীৰগণ ৰাম অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ৰম্য ভূমি আমাৰ এই দ্বাৰকাপুৰী বাৰু কোৱাচোন বীৰগণ দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে আমাৰ যত প্ৰজাগণ হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰিম মৰম হে ৰাম দ্বাৰকাৰ সমগ্ৰ প্ৰজাৰে মংগল অনাবিল সুখ আৰু শান্তিৰে বিৰাজ কৰিছে দ্বাৰকাৰ চৌদিশে সন্তোষিত মই তোমাৰ বাণী শুনো যদি নিতেই মই প্ৰজাৰ মংগল বাতৰি অন্তৰৰ লঘু অশেষ তৃপ্তি বাৰু কোৱাচোন কুমাৰ হৈছে নেকি দ্বাৰকাত কোনো বিদ্ৰোহৰ সূচনা নাইবা কোনো শত্ৰুৰ আগমন হে জ্যেষ্ঠ পিতা আৰু সাত্যকী সাম্বৰ গজকে আদি কৰি মহা মহা বৃগণ থাকোতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰ এই যাদৱ নগৰী তথাপিতো যদি কোনোজনে কৰে বিদ্ৰোহৰ সূচনা পৰাজিত কৰি তাক সন্মুখ সমৰত উচিত শাস্তি কৰি বিধান হে ৰাম বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰি পকিব শত্ৰু দ্বাৰকা নগৰী তথাপিতো যদি আহে কোনোজন দ্বাৰকাৰ সীমা নৌ পাওঁতে পঠাম তাক যমৰ ভৱন ধন্য ধন্য বীৰগণ ধন্য মই ধন্য এই দ্বাৰকা নগৰ তোমাৰ লোকৰ দৰে বিলাস কৰি তোমাৰ লোকৰ বীৰত্ব ব্যঞ্জত বাক্যত মই কৰিছো উৎখালা হতমুখে প্ৰশংসা মই কৰিছো তোমালোকক তথাপিতো বীৰগণ সতৰ্ক দৃষ্টি ৰাখিব দ্বাৰকাৰ চৌপাশে হিৰণ্যময় দ্বাৰকাত যাতে নঘটে কোনো অমংগল তাৰ বাবে অলপো নহব চিন্তিত দ্বাৰকাৰ শান্তি সন্মান আমি ৰাখিম অতুল উত্তম অতি উত্তম বাৰু বীৰগণ জ্যেষ্ঠ পিতা বলা নিজ নিজ কৰ্তব্য হও অগ্ৰসৰ ভকত বৎসল কৃষ্ণৰ সাধক মই প্ৰভু তোমাৰ চৰণত জনাইছো মই সেৱা হে প্ৰভু বুজিব পাৰিছো মই ভূমি হৰণৰ হেতু তুমি দৈৱকীৰ গৰ্ভই জনম লৈছিলা অত্যাচাৰ মষিমূৰ কৰি যুগে যুগে তুমি কৰি আহিছা শান্তি স্থাপন হে প্ৰভু তোমাৰ চৰণত দিবা মোক ঠাই
পাখণ্ড অধম কিবা হেতু উচ্চাৰণ কৰিছ হে কৃষ্ণৰ নামে এই কলিংগ ৰাজ্য বন্ধ কৰ কৃষ্ণৰ নাম নতুন হে বীৰবৰ মই এজন নিৰ্কিন ব্ৰাহ্মণ নৰ সাধক মই তুমিও লোৱা কৃষ্ণৰ নাম লোৱা এই নিৰ্মালী পূজাৰ নিৰ্মালী মূৰ্খ ব্ৰাহ্মণ শিৰ বৈৰী কৃষ্ণৰ নাম উচ্চাৰণ কৰি অপৰাধ কৰি পাবি তাৰ সমুচিত ফল মুহূৰ্ততে বন্দী কৰি লৈ যাম তোক ভাতৃৰ সমীপে দেৱেই কৰিব তোৰ উচিত বিচাৰ কৃষ্ণ হে কৃষ্ণ 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 প্ৰভু সামান্য ব্ৰাহ্মণ হৈ তোৰ ইমান অহংকাৰ